BJP Sarkar go back. Go back, go back. BJP Sarkar hi. Hi. BJP Sarkar go back. Go back, go back. 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 Akham Sarkar hosiyar. Hoşiyar, hoşiyar. Akham Sarkar hi. Hi. Akham Sarkar hi. Go back, go back. BJP Sarkar go back. Go back, go back. BJP Hazarika murdabad. Murdabad. BJP Hazarika Akham Sarkar go back. আজি আমাৰ ইয়াত কাৰণে আজি প্ৰতিবাদ কৰিব লগা হৈছে গোটেই জাগিৰোডৰ গুভাৰ ৰাইজে আজি ওলাই আহিব লগা হৈছে কিয়নো গুভাত যেহেতু সকলোৱে খেতি বাতি কৰি মানুহবিলাকে খায় ধৰ আমাৰ ট্ৰাইবেল বিলাকে খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে যেহেতু তাতে গুভা বায়ুসেনা আস্থান কৰিব বিচাৰিছে হেতুত আমি বন্ধ কৰিব বিচাৰিছো আমাক নালাগে আৰু যেহেতু ইয়াতে এস্কাৰ্টা আইনখন আনিব খুজিছে মহানগৰ হলে আমাৰ সাধাৰণে কেনেকৈ চলিব আমাৰ বিলাকেতো খেতি বাতি কৰিয়ে খাই আছে যেহেতু হেতু কাৰণে আমি আজি ৰাজপথত আহিব লগা হৈছে আমি যদিও ৰাজ্যে বা চৰকাৰে যদি মানি নলে আজি এই আন্দোলন হয়তো আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি সাব্যস্ত কৰিম গুভাত বায়ুসেনা আস্থান নিৰ্মাণৰ যি সিদ্ধান্ত লৈছে যি পৰিকল্পনা কৰিছে অসম চৰকাৰে তাক যদি বাতিল নকৰে প্ৰত্যাহাৰ নকৰে তেনেহলে আমি আজি যিধৰণে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াতকৈ জংগী গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম মধ্য অসম বন্ধ আমি 12 ঘণ্টা দিলোৱে 24 ঘণ্টা মধ্য অসম 48 ঘণ্টা মধ্য অসম বন্ধ দিবলৈ বাধ্য হ'ম আমি 4 দিনৰ ভিতৰত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো তেখেতৰ অনুৰোধ জনাইছো তেখেতে অন্ততঃ 4 দিন মানৰ ভিতৰত আমাৰ লগত আলোচনাত মিলিত হওক এই বিষয়টোক লৈ বায়ুসেনা আস্থান নিৰ্মাণৰ বিষয়টোক লৈ আৰু দ্বিতীয় কথাটো মহানগৰ অঞ্চলটোত তিৱা চাৰ্টিফাইড অঞ্চলৰ বেল ব্লক অঞ্চল থাকিব নে নাই আমি স্পষ্টকৈ জানি ল'ব লাগিব যদিহে ট্ৰাইবেল বেল ব্লকৰ ভূমিৰ অধিকাৰ ট্ৰাইবেল মানুহৰ হাতত নাথাকে সংৰক্ষিত ভূমিৰ অধিকাৰ সংৰক্ষিত ব্যক্তিৰ হাতত নাথাকে এই কথাটোৰ ক্ষেত্ৰত আমাক স্পষ্টীকৰণ লাগিব মহানগৰ নিৰ্মাণৰ পূৰ্বে আৰু বায়ুসেনা আস্থান নিৰ্মাণৰ ক্ষেত্ৰত স্পষ্ট কথা আমি আমাৰ ঐতিহ্য ধ্বংস হোৱাকৈ আমি কি কয় গুভাৰ যিটো খণ্ডৰ অঞ্চল ঐতিহ্যমণ্ডিত অঞ্চল সেই অঞ্চলটো আমি বায়ুসেনাক এৰি দিব নোৱাৰোঁ আমি কোনো তিৱা মানুহে কোনো গুভা মানুহে এৰি দিব নোৱাৰোঁ আমাৰ স্পষ্ট কৰে এই সংক্ৰান্তত যদি সিদ্ধান্ত গ্ৰহণ নকৰে কম দিনৰ ভিতৰত 3-4 দিনৰ ভিতৰত তেনেহ'লে আমি পুনৰ মধ্য অসম বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম